ডবকাত চুৰি নিদ্ৰাহৰণ কৰিছে সাধাৰণ জনতাৰ। দিনক দিনে বৃদ্ধি পাইছে বাইক চুৰিৰ ঘটনা। দিন দুপৰতে চোৰে লৈ যায় MT-15 বাইক। কম্পিউটাৰ দোকানত কাগজ জেৰক্স কৰাৰ সময়তে বাইকখন লৈ পলায়ন কৰে চোৰে আৰু ডবকাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। চোৰে লৈ যোৱা MT-15 বাইকখনৰ নম্বৰ হ'ল AS31A1180। ঘটনা সংক্ৰান্তত ভুক্তভোগী ছাকিৰ আহমেদে ডবকা থানাত দাখিল কৰিছে ইতিমধ্যে এজাহাৰ। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইয়াতে আহিছিলোঁ জেৰক্স কপি এখন ওলাবৰ কাৰণে। তো ইয়াত বাইক ৰাখি মই কম্পিউটাৰ দোকানত গৈছোঁ। কম্পিউটাৰ দোকানত গৈ মই নিজে ডিটিপি কৰি মানে প্ৰিণ্ট কৰি আছোঁ। অনুমানে 20-25 মান হ'ব তাতে মই টাইপিং কৰি আছোঁ, টাইপিং কৰি ডিটিপি কৰি আছোঁ। কাগজ ওলোৱা মই হৈ গ'ল, মাত্ৰ ওলাই যাম মই ইয়াৰ পৰা, আকৌ ব্লকত যাম। ব্লকত আহিছিলোঁ বেলেগ এটা কামত। বাইকখন ইয়াত গৈছোঁ, দেখোঁ বাইকখন নাই। ইয়ামাহা MT-15 বাইক আছিলে। মই দেখিছোঁ মানে ক'লা চাৰ্ট পিন্ধত ল'ৰা এটা মানে ইয়াতে বহি ফোনত কথা পাতি আছোঁ। মইতো ভাবিছোঁ মানে ওচৰে পাজৰে ঘূৰি আছে আৰু মই হয়তো ভাবিছোঁ মানে এনেই ঘূৰা ঘূৰি কৰি আছে, বেংকত মানুহ আহি আছে তো এনেই হ'ব। পিছত আকৌ দেখোন নাই বাইকখন। 12:30 মানত হ'ব। গোচৰ দিছোঁ। গোচৰ দিছোঁ, আৰক্ষীয়ে কৈছে তদন্ত কৰিব।